আচলতে জেঠুক যে হস্পিটেলত ভৰ্তি কৰিছে সেইকাৰণে তেওঁলোকে খবৰ ল'বলৈ যায় আৰু আমাৰ মাও যোৱাৰ কথা আছিলে কিন্তু সেই আৰু আমি থাকিম যে সেইকাৰণে নাযায় এই লগত টুটান্তি যোৱাৰ কথা আছিলে কিন্তু টুটান্তি তাই ৰিম ওলাল যে সেইকাৰণে তাই নাযায় এতিয়া আৰু লগতে সেই চব যাব আমাৰ আম্মাহে থাকিব আৰু মইতো ক'ব বিচাৰিছোঁ যে মানে এতিয়া মোক এৰিও যাব নোৱাৰে কাৰণ আৰু লগতে এতিয়া তাই আহি গ'ল আৰু মাইনাওতো আৰু থাকা নথকা নিচিনা আৰু কাৰণ ছোৱালী মানুহটো ইমান বুজি নাপায় সেইকাৰণে ধৰি লওক সিহঁতে মানে টুটান্তিহঁতে খবৰ ল'বলৈ যায় আৰু যদি আজি ৰাতি থাকে তেতিয়াহ'লে কাইলৈ বা পৰহিলৈ মা টাউনলৈ যোৱাৰ কথা আছে মানে বহুত আৰ্জেণ্ট কাম এটা আছে মোৰে মানে হস্পিটেলৰ কিবা এটা কথা সুধিবলগীয়া আছে আৰু লগতে আমাৰ বস্তু এটা আনিবলগীয়া আছে সেইবোৰ দেখিলে গম পাব বাৰু তো সেইকাৰণে মানে তেতিয়া যদি যায় তেতিয়াহ'লে সোমাই আহিব আৰু নহ'লেতো আৰু উপায় নাই কেইদিন থাকিব আৰু কি লগাইছো এইটো কি লগাইছো তুমি চাইছিলা দেখোন এইমাত্ৰ কি লগাইছে একো নহয় আমি এনেকে ডাঙৰ হৈ যাম হয়নে জান হয়নে বেবী বা চাই আছে দেই আজি ভিডিঅ' বনোৱাই নাই বোলো অকণমান এনেকে বনাই লওঁ ভিডিঅ' তাই উঠাই নাই দেখোন ভালকে এতিয়া উঠিছো হয়নে বেটি অ বেটি এইটো কি লগাই থৈছো না কি লগাই থৈছো বাবা আজি কমেণ্ট এটা আহিছে সেকেন্ড ৰেচমিন বুলি আহিছে হয় নেকি কিন্তু তুমি কৈ দিয়া মই সেকেন্ড আব্বু কৈ দিয়া তুমি কেনেকৈ চাই কেমেৰাটোলে কম আমি সেকেন্ড আব্বু হয়নে নহয় তাকুলু মাইনা আমার আমি চাহ খাই আহোঁ দেই তুমি চাই থাকা দেই এইখিনিত এই আমি চাহ খাই আছে বুলি আহি আছোঁ দেই Hey guys, next day guys আৰু লগতে গুড মৰ্নিং আৰু যোৱাকালি প্ৰিচাহত গুচি গ'ল ন প্ৰিচাহত যোৱাৰ পিছত তেনেকৈ ভিডিঅ' বনোৱা নহ'ল আৰু মোৰ অকণমান চৰ্দি লগা নিচিনা হৈছে আৰু সেইকাৰণে মই একদম ৰ'দতে পূৰা বহি মেলি পূৰা হেৰি কৰি আছোঁ আৰু গৰম পানী খাই মেলি আছোঁ অকণমান ঠাণ্ডাটো পৰা নিচিনা হৈছে যে সেইকাৰণে ৰাতি গৰম লাগে কাৰণে মই কম্বল নলৈছিলোঁ কম্বল নলওঁ মানে তো আজিৰ পৰা লৈ আছোঁ আৰু সেইকাৰণে এতিয়া ভাল হৈ যাব বাৰু ইমান চৰ্দি লাগিছে মাত্ৰ তো সেইটোৱে আৰু ইমিডিয়েট মানে যদি মই পানী চানী খাই দিওঁ তেতিয়াহ'লে ভাল হৈ যাব যিহেতু মেডিচিন খাব নোৱাৰি সেইকাৰণে গৰম পানী খাই কৰি আছোঁ আৰু তাকে গাটো আকৌ অকণমান তেনেকুৱা ধৰণে হৈছে বেলেগ একো লগা নাই চৰ্দিও একেবাৰে এনেকুৱা নহয় যে একেবাৰে মাথা চাথা বিষুৱাই যিটো চৰ্দি সেইটো নহয় নৰ্মেলি মাত্ৰ অকণমান মানে কিবা এটা ভাৱ এটা ফিল হৈ আছে আৰু ডিঙিটো চেৰচেৰাই আছে সেইকাৰণে মই আৰম্ভণিতে যদি মানে ভাল কৰি ল'ব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ভাল হৈ যাব সোনকালতে আৰু সেইটোৱে আৰু পিছফালে এটা বস্তু আছে কি আছে আপোনালোকে হয়তো বুজি পাইছে কি বুজি পাইছে যদি আপোনালোকে বুজি পাইছে তলত কমেণ্ট কৰিব আৰু যদি বুজা নাই তেতিয়াহ'লে আহিবলগীয়া ব্লগবোৰ আপোনালোকে চব গম পাব আৰু গাইজ মই কোৰাণ পঢ়ি আছিলোঁ এইমাত্ৰ আৰু আমাৰ সেইফালে ষ্টেপটো বনাই আছে আৰু ষ্টেপটো মানে বনাই আছে আজি আৰু ৰ'দতে বহি পেলাই কোৰাণ পঢ়ি আছিলোঁ কাৰণ ঠাণ্ডাটো হেৰিটো লাগি থাকে মানে গৰমটো লাগি থাকক যাতে সেই হিচাপতে আৰু এইফালে আব্বা আনিছে ফ্লাক্স কাৰণ মোক লাগে ভালকৈ দেখাম আৰু এতিয়া এনেকৈ দেখাই দিছোঁ আৰু অকণমান উইক ফিল হৈ আছে কাৰণ থাকিবই মাইনা ডিম দুটা বইল কৰি থৈছিলে তাকে খাই লওঁ কাৰণ তেনেকৈ মই
খাইছোঁ বাৰু কি লাগে আমাক কি লাগে মিছল খাইছোঁ গাইজ মানে বুট দিব আছিলে বুটটো খাবলৈ দিছে মোক বুট মগু এইবোৰ সেইকাৰণে মই বুট তিয়াই থৈছিলোঁ আৰু মায়ে নাই অকণমান কিবা কিবি মিছল বনাই দিছে আৰু গুড মৰ্ণিং আজি হৈছে নেক্সট ডে আজি ভিডিঅ' দিয়া ডেট হয় মই এদিন তেনেকৈ দিওঁ বুলি ভাবিছিলোঁ আজি দিব লাগে আৰু হিচাপতে কিন্তু 5 মিনিটৰ ভিডিঅ' এটাহে বনোৱা হৈ আছে ভিডিঅ' তেনেকৈ বনোৱা হোৱাই নাই আৰু সেয়া আৰু চৰ্দি লগা নিচিনা হৈছে যে বৰ্তমান অকণমান সুস্থ হৈছোঁ ভাল পাইছোঁ সেইকাৰণে মই ৰ'দতে মানে এনেকৈ ধৰণে বহিবলৈ চেষ্টা কৰোঁ বহোঁ আৰু অলপ সময় ৰ'দত আৰু এইফালে আমাৰ ষ্টেপটো বনোৱা হৈছে নহয় ষ্টেপটো কমপ্লিটকৈ কমপ্লিট হৈছে এৰুৱাই দিলে আৰু অলপমান কাম আছিলে এইফালে ষ্টেপটো বনাই দিলে কামবোৰ কৰি থকা হৈছে আৰু আজি আমাৰ গাৰু আৰকেইটাও ধুই দিছে মানে সেইকাৰণে পূৰা খালী হৈ আছে তেনেকৈ আৰু লগতে মায়ে কাপোৰ ধুই মেলি মা গ'ল স্কুললৈ কি ডাঙৰ পাৰ্চেল এটা আহিছে কোনে কৈছে তোক অঁ মোৰ পাৰ্চেল এটা অহা কথা আছিলে অঁ ঠিক আছে হ'ব মোৰ পাৰ্চেল এটা অহা কথা আছিলে অলপ ডাঙৰ হয় পাৰ্চেলটো দেখুৱাম মই আপোনালোকক খুলি মেলি দেখুৱাই দিম কাৰণ সেইটো ঘৰৰ মানে হেৰি কাৰণেহে মানে মোৰ 2-এটা বস্তু যাতে কেইটা দিনত থ'বলৈ সুবিধা হয় সেইটো হিচাপত মানে যিজন ল'ৰাই মানে ডেলিভাৰী দিয়ে আমাৰ গাড়ী মানে অকণমান আগবাঢ়ি যাবলৈ কৈছে কিন্তু আমাৰ গাড়ী ওলাব পৰা চিষ্টেমটো নাই দেখিছেনে নাই বনাই দিলে ন নহ'লে দি যায় ভাল হয় মানে সেইখিনি কিন্তু চাগে আজি অকণমান অসুবিধা পাইছে চাগে কিবা এটা হৈছে তাকে আৰু কি ক'লে ক'ত আছেনো A few moments later. Hey guys, ভিডিঅ' 2 দিন দিয়া নাই কণ্টেণ্ট তেনেকুৱা নহয় কণ্টেণ্টতকৈও ডাঙৰ কথা মানে শ্ল' হৈ গৈছে কামবোৰ মানে কৰিবলৈ মন নোযোৱা নিচিনা মাজে মাজে গেপ ল'বলৈ মন যায় তেনেকুৱা নিচিনা হৈছে আৰু লগতে অকণমান চৰ্দি হৈছে মোৰ চৰ্দি লাগিছে যাৰ কাৰণে চৰ্দি লগাৰ কাৰণে মানে একোৱেই কৰিবলৈ মন নোযোৱা নিচিনা লাগিছে আৰু লগতে অকণ আগতো আজি ফলছ লেবাৰ পেইন আহিছিলে তো মই ভয়ে খাই গৈছিলোঁ তাৰপিছতে এওঁ ক'লে যে ডক্টৰৰ ওচৰলৈ ফোন মাৰিবলৈ ডক্টৰে ক'লে যে মানে ফলছ লেবাৰ পেইন আহিলে তুমি ৱেইট কৰিব পাৰিবা যদি ট্ৰু লেবাৰ পেইন হয় তেতিয়াহ'লে তুমি নোৱাৰিবা ৱেইট কৰিবলৈ সেইকাৰণে সেয়াই আৰু ক'লে যে এইটো ফলছ লেবাৰ পেইনেই হয় কাৰণ তোমাৰ মানে মই এতিয়া কথা বতৰা পাতি আছোঁ ন সেইকাৰণে তো এনেকুৱা ফলছ লেবাৰ পেইনটো আহি থকা হৈছে মানে 2-3 দিনৰ গেপত আহি থাকে লাটতে নাহে বাৰু সদায় নহয় সেইটো আৰু তো সেইটোৱে আৰু এতিয়া সেইকাৰণে ভয়তে এওঁ টিকেট কৰি দিলে এতিয়া টিকেট কৰিলে মায়ে আজান দিলে আল্লাহ নামাজো আজি 2 অক্ট ৰাতিপুৱা মই ফজৰত পঢ়িলোঁ 2 অক্ট নামাজ পঢ়াই হোৱা নাই কথা পাতি আছোঁ এইফালে তুলসী জালুক এবুটি চাহ বনাই দিছে হে গাইজ যোৱাকালি পাৰ্চেলো নাহিলে আৰু যোৱাকালি পাৰ্চেলটো মানে অকণমান ডাঙৰ হয় সেইকাৰণে আনিবলৈ দিগদাৰ পালে সেইকাৰণে মই ভাবিলোঁ থাকক আৰু মানে দেখাম বুলি ভাবিছিলোঁ আৰু গাটো ঠিকে আছে মানে চৰ্দি মানে আৰু তাতে খুলি পেলাই চৰ্দিটো আহি যোৱা নাই আজি মই ষ্টিম ল'ম বুলি ভাবি আছোঁ ষ্টিম ল'ম চাগে কাৰণ আজি আৰু এটা বস্তু অৰ্ডাৰ দিছোঁ সেই বস্তুটো আহিলে মই ষ্টিম ল'ব পৰা যাব তাকে ভাবিছোঁ এইটো গৰম পানীৰে হেৰি হয় আজি এইটো বস্তু আহিব লাগে চাওঁচোন কি হয় আৰু
তেনেকৈ মানে ভিডিঅ'টো ভালকৈ বনাবলৈ পৰা নাই ভাবিছিলোঁ সেই বস্তুটো মানে বস্তুকেইটা আহিলে আপোনালোকক দেখাম কিন্তু বস্তুটো দেখুওৱা নহ'ল যিহেতু অহাই নাই সেইকাৰণে নেক্সট ব্লগবোৰত আপোনালোকে দেখা পাব দুটাই বস্তু খুবেই প্ৰয়োজন হয় সেইকাৰণে অনা হৈছিলে আৰু অলপমান হেৰিও লাগি আছে এতিয়া বৰ্তমান গাটো হেৰি লাগিছে কিন্তু ৰাতিপুৱা যে মই যে বিছনাখনৰ পৰা যে উঠোঁ যে ইমান বেছি দিগদাৰ হৈছে মোৰ আজি পেচাব কৰিবলৈ যাওঁতে আৰু প্ৰায় আধা ঘণ্টামান মানে মই নিজক ঠিক কৰোঁতেই সময় গৈছে মানে একদম বহুত বেছি মই দিগদাৰ পাইছোঁ আজি আৰু সেইটো মানে মোৰ আজি লাষ্ট 2 ডেজৰ পৰা হৈ আছে বিছনাখনৰ পৰা নামোতে অকণ দিগদাৰ হোৱাটো মই বুজি পাইছোঁ বাৰু হ'বই আৰু এতিয়া আৰু যিহেতু গাটো যথেষ্ট মানে এটা হেৰি হৈছে বেবীৰো গ্ৰ'থ হৈছে হ'বই কিন্তু তেনেকৈ আগতে মানে হোৱা নাছিল যে এতিয়া হওঁতে মানে অকণমান দিগদাৰ পাইছোঁ আৰু সদায়তো একেদিন নাযাব এতিয়া আৰু অকণমান দিগদাৰ এটা মানে অশান্তি এটা হ'বই বাৰু সেইটো মই বুজাই লৈছোঁ নিজক আৰু লগতে আজিও ব্লগটো মই এনেকৈ শেষ কৰি দিওঁ মই দিবলৈ চেষ্টা কৰিম আজি যদি প্ৰডাক্টটো আহে তেতিয়াহ'লে মই আজি শ্বুট কৰি কাইলৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম ডেইলি ব্লগ আৰু ডেইলি দিম চাগে মানে কণ্টেণ্ট থাকিলে ভাল লাগে কিন্তু ভাবিবলৈ যদি ভাবি পেলাই কৰিবলৈ মানে একো মন নাযায় এনে কিবা যদি ওপৰতে দেখিছোঁ একদম ধুনীয়াকৈ চব মানে দেখাব পৰা অ'কে থাকে এনেকুৱা বস্তু হ'লে বা তেনেকুৱা মানে চলি থাকিলে জীৱনটোত তেতিয়াহ'লে দেখুৱাবলৈ মন যায় কিন্তু ভাবি পেলাই এতিয়া মানে একো কৰিবলৈ মন নাযায় তেনেকুৱা নিচিনা হৈ আছে বৰ্তমান বাৰু ঠিক আছে আজিৰ ব্লগটো মই এনেকৈ শেষ কৰিছোঁ কেনে পালে বা তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ মা যায় ডক্টৰৰ ওচৰলৈ বাহঁত যাব আৰু লগতে মাইনাৰো এটা কাম আছে তাইৰো যাব আৰু লগতে মই থাকিম আৰু ৰেচমিনহঁত আহিব এনেধৰণে দ্বিতীয়তে হ'ল যে আজি আমাৰ ঘৰলৈ আৰু এটা বস্তু আহিব মানে 3টা বস্তু আজি ঘৰখনলৈ আহিব 2টা অনলাইন আৰু এটা অফলাইন সেইখিনি বাৰু নেক্সট ব্লগত দেখাম যদি আহিলেহেঁতেন মই এতিয়াই দেখালোহেঁতেন কিন্তু এতিয়া যদি ৰৈ থাকোঁ ব্লগটো মই দিবলৈই নহ'ব মানে মই ভাবিছোঁ যে ব্লগটো অন্ততঃ গুচি যাওঁ কাৰণ 2 দিনে মই ব্লগ দিয়া নাই আৰু এইটো বস্তু ভালো নহয় কাৰণ ইমান গেপ লোৱাটো মানে মই ভাল নাপাওঁ তো সেইকাৰণে মই দিছোঁ আৰু গেপ লোৱা সময় আহি আছে চাগে তথাপিতো মই তেতিয়াও গেপ নল'বলৈ চেষ্টা কৰিম কিন্তু আহিটো আছে ন তো সেইকাৰণে মই যি হওক আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বা তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ ব্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই গাই